বিনুক কোনোবাই ক'ৰবাত কৰিব পাৰে, সেইটো বিষয়লৈ আমি নাযাওঁ। কিন্তু কথাটো হ'ল উজ্জ্বল ফুকনৰ, বিশাল ফুকন, চুমি বৰাৰ লগত যি আপোনালোকে নিউজ মানে বিনিয়োগ আছে বুলি আপোনালোকে নিউজ উলিয়াইছে, সেইভাগে মই খুব প্ৰকাশ কৰিছোঁ। আৰু মই যিকেইটা নিউজ চেনেলত মোৰ এনে এটা মিছা নিউজ আপোনালোকে প্ৰকাশ কৰিছে, আপোনালোকে অতি সোনকালে নহ'লে মই আইনৰ ওচৰত যাবলৈ বাধ্য হ'ম। ইতিমধ্যে মই হাইকোৰ্টৰ লগত কথাও পাতিছোঁ, হাইকোৰ্টৰ কেইবাজন এডভকেটৰ লগত। এই বিষয়ে মই কিন্তু আইনৰ সহায় ল'বলৈ মই বাধ্য হ'ম। কাৰণ আজি অহা এটা নিউজ মতে নিউজ চেনেলকেইটা মই নাম নলওঁ, তেখেতসকলৰ কথাটো হ'ল যে CBI এখন চাৰ্জশ্বিট দাখিল কৰিছে, চাৰ্জশ্বিটত উজ্জ্বল ফুকনৰ বিনিয়োগকাৰী বুলি দেখুওৱা হৈছে। এইখন CBI চাৰ্জশ্বিট মই আপোনালোকৰ কাৰোবাৰ পৰাই পাইছোঁ। ইয়াত কি লিখা আছে? Statement of witness Sri Ujjwal Phukon, Deputy Mayor, Dibrugarh Municipal Corporation, son of Sri late Khirut Phukon, JSB Angan, West Sokitingi PS District, Dibrugarh, Assam. Recorded U/S 180 BNSS. এইটো তেওঁলোকে এটা CBI এটা হেৰি কৰিছে। তাত কি লিখা আছে উজ্জ্বল ফুকনৰ বিষয়টো মই আপোনালোকক জনাই আছোঁ। My name and address are true and as mentioned above. Today on 15/9/2024 at about 12:45 p.m. Dibrugarh police have seized the following item at Dibrugarh PS from Krishna Mahato in presence of me, and I have signed on the seizure list as a witness. মই তাত উইটনেছ হিচাপে মই সাইন কৰা আছে। মোৰ নামটো উইটনেছ হিচাপে চাৰ্জশ্বিটত হয়তো আহিছে, যিটো আপোনালোকৰ নিউজ চেনেলে বিনিয়োগকাৰী বুলি মোক দেখুৱাইছে। মোক আপোনালোকে বিনিয়োগকাৰী দেখাই কি দেখা মোৰ আপত্তি নাই, কিন্তু মিছাকৈ আপোনালোকে দেখুৱাৰ বাবে মই দুখ প্ৰকাশ কৰিছোঁ। এইখন লিষ্ট, এইখনত যদি সাইন কৰাৰ কাৰণে কাৰোবাৰ যদি আপোনালোকৰ নিউজ চেনেল কাৰোবাৰ কিবা ইণ্টাৰেষ্ট আছে মই নাজানো। আপোনালোকে যদি এইখন সাইন কৰাৰ কাৰণে আপোনালোকে মোক যদি বেলেগ ধৰণে সজাব বিচাৰিছে, সেইটো আপোনালোকৰ নিউজ চেনেলে ভাল কৰা নাই। গতিকে মই আপোনালোকক কাটৰ অনুৰোধ কৰিছোঁ, মোক যেনেকৈ আপোনালোকে এই বস্তুটো লিখি পেলাই যে বিনিয়োগকাৰী বুলি দেখুৱাইছে, তেনেকৈ আপোনালোকে পুনৰবাৰ যিমানখিনি যেনেকৈ দেখালে তেনেকৈ আপোনালোকে কৈ দিয়ক যে উজ্জ্বল ফুকন বিনিয়োগকাৰী নহয়, উজ্জ্বল ফুকন সাক্ষীয়ে। এই বস্তুটো মই আপোনালোকে এইকাৰণে আপোনালোকে যি স্থানীয় সাংবাদিক আপোনালোকৰ লগতে আমাৰ যোগাযোগ আছে। আপোনালোকে মোক জানে, মই আপোনালোকক জানো। মইতো গুৱাহাটী কোন কেনেকৈ আছে মই নাজানো। এটা নিউজ চেনেলৰ কথা পাতি গম পালোঁ, তেওঁলোকে এঘণ্টা আগলৈকে তেওঁলোকৰ তাত নিউজ বাজি আছিল, নিউজত দেখুওৱা হৈছিল। এক মিনিট, তাত দিয়া আছে যে 200 কিমানজন বিনিয়োগকাৰীৰ ভিতৰত 296 গৰাকীৰ ভিতৰত অকল উজ্জ্বল ফুকনৰ নামটো তেওঁলোকে দেখাইছে বিনিয়োগকাৰী হিচাপে, বাকী কাৰো নাম নাই। মোক আপোনালোকে ৰাজনৈতিকভাৱে যদি কিবা ক্ষতি কৰিব বিচাৰিছে, মই কিন্তু আপোনালোকক সেইকাৰণে কৈছোঁ, এইটো ৰাজনীতিক মোৰ ষড়যন্ত্ৰ গুণ পাইছোঁ। তাত উজ্জ্বল ফুকনৰ নামটো অকল লিখিছে যে বিনিয়োগকাৰী আছিল। এঘণ্টাৰ পিছত তাৰ পৰা নামটো তেওঁলোকে কিন্তু গুচাই দিলে এইখন লিষ্টত। মই নকওঁ কোন চেনেলত, আপোনালোকে চবেই জানে। গতিকে মই আপোনালোকৰ যোগেদি এই কথাটোৱে ক'ব বিচাৰিছোঁ, খৰধৰকৈ প্ৰেছ মিট মই কোনো এদিন আজিলৈকে এনেধৰণৰ মই ব্যক্তিগতভাৱে প্ৰেছ মিট পাতিবলগীয়া হোৱা নাই, কিন্তু আজি পাতিছোঁ। আপোনালোকক মই অনুৰোধ কৰিছোঁ এই বস্তুটো আপোনালোকে অলপ আপোনালোকৰ যিহেতু গুৱাহাটী অফিচবিলাক আপোনাৰ কথা পাতি মিলাই লওক। তাত যদি মোক বিনিয়োগকাৰী বুলি আছে মোক দেখাই দিয়ক, কিন্তু মই জনামতে তাত মই উইটনেছ হিচাপে আছে, এইখনেই কাগজ তাত আছে। আৰু মোৰ নামটো দেখাল, মই ইমান ডাঙৰ ভিলেইন নেকি? সেইকাৰণে আপোনালোকক মই মাতি ক'লোঁ যে আপোনালোকে বস্তুটো গুৱাহাটীৰ লগত কথা পাতক। আপোনালোকৰ কোন কোন চেনেল মই নকওঁ নামকেইটা, মই বাৰে বাৰে কৈছোঁ, মই উলিয়াই বিচৰা নাই। কিন্তু মই কাইলৈ নহ'লে কাইলৈতো শনিবাৰ, দেওবাৰ বন্ধ, মই সোমবাৰ ৰাতিপুৱা মই কেছ কৰি দিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।